শনিবাৰে দিনৰ 1:30 মান বজাত বোকাজান মহকুমাৰ পুৰণা লাহৰীজানত অবৈধ বাৰ্মিজ চুপাৰীসহ এটা সৰবৰাহকাৰী আটক কৰা হয়। আৰক্ষী পহৰা চকীৰ নিয়মীয়া নাকাত আৰক্ষীয়ে জব্দ কৰে অবৈধ বাৰ্মিজ চুপাৰীৰ গাড়ী। চুপাৰীৰ বস্তাসমূহ AS01 NC 5128 নম্বৰৰ এখন ট্ৰাকেৰে সৰবৰাহৰ চেষ্টা কৰা অৱস্থাত আৰক্ষীয়ে জব্দ কৰিছে। ট্ৰাকখনত এক সুকীয়া গোপন চেম্বাৰ বনাই তাত বাৰ্মিজ চুপাৰীখিনি ডিমাপুৰৰ পৰা মাঞ্জা অভিমুখে নি থকা অৱস্থাত দিলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতুল শইকীয়াৰ নেতৃত্বত পুৰণা লাহৰীজান আৰক্ষী পহৰা চকীৰ নিয়মীয়া নাকা তালাচীত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰীখিনি। এই সন্দৰ্ভত দিলাই আৰক্ষীয়ে ইতিমধ্যে বাৰ্মিজ চুপাৰীসহ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ মহম্মদ আৰিফুল ইছলাম বয়স 31 নামৰ চালকজনক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।